আজি প্রয়াত হরিনারায়ণ বড়ুয়াদেৱৰ মৃত্যুতিথি ৫৭তম মৃত্যুতিথিত আমি আজি গৌৰীপুৰ থানাৰ অন্তৰ্গত ভিডিপিৰ ফালৰ পৰা তেখেতৰ এই মহান ব্যক্তিৰ মৃত্যুতিথিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ১৯৪৯ চনত যোৰহাটত আমাৰ এইখন ভিডিপিৰ প্ৰতিষ্ঠাতা এই স্বৰ্গীয় হৰিনাৰায়ণ বড়ুৱাদেৱৰ নেতৃত্বত হয় আৰু তেখেতৰ মহান চিন্তাধাৰাৰ এই ফলত আজি আমি গোটেই অসমত মোটামুটি 5 লাখ ভিডিপি আজি গোটেই অসমত ৰেজিষ্টাৰ বা আনৰেজিষ্টাৰ হৈ মানে পেৰেলালি সমাজৰ স্বাৰ্থত সমাজৰ হকে কাম কৰি আছে। এই মৰ্মে আজি আমি এইখন সভাৰ আয়োজন কৰিছিলোঁ। আমাৰ গৌৰীপুৰৰ অন্তৰ্গত আঠানি আৰু গৌৰীপুৰ থানাৰ অন্তৰ্গত যিকেইটা ভিডিপি আছে বহুতে ইয়াত অংশগ্ৰহণ কৰে। এইখন তেখেতৰ মৃত্যুবাৰ্ষিকী হিচাপে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে আজিৰ এইখন সভাৰ উদ্দেশ্য আছে। সমাবেত হোৱাৰ মুখ্য উদ্দেশ্য হৈছে আমালোকৰ ভিডিপিৰ অসম গাঁওৰক্ষীৰ যিজন জন্মদাতা শ্ৰী হৰিনাৰায়ণ বৰুৱাদেৱ এখেতৰ ৫৭তম মৃত্যুবাৰ্ষিকী। তো আমি গৌৰীপুৰ থানাৰ অন্তৰ্গত যিমান গাঁওৰক্ষী বাহিনী আছে সকলোৱে মিলি আমালোকে আজি ইয়াতে যথাসামৰ্থ্যভাৱে আমালোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমালোকে হৰিনাৰায়ণ বৰুৱাদেৱে দিয়া যিটো আমালোকৰ আদৰ্শ আছে, যিখিনি এই পথটো যিটো দেখাই দিছে, আমালোকে সকলোৱে সদায় যত্ন কৰি থাকোঁ যাতে এই পথটো আমালোকে অনুকৰণ কৰি থাকিব পাৰোঁ। আমালোকে যথাসামৰ্থ্যভাৱে সমাজত যিদৰে পাৰোঁ সহায় কৰি আছোঁ। এই হৰিনাৰায়ণ বৰুৱাদেৱে যি এইটো আমালোকৰ অসম গাঁওৰক্ষীৰ যিটো সংগঠন গঢ়ি তুলিছে, এইটো এটা সম্পূৰ্ণৰূপে স্বেচ্ছাসেৱী সংগঠন। সকলোৱে ইয়াতে এই সমাজৰ উৎকৃষ্ট মানসিকতাৰ সকলো ব্যক্তিয়ে ইয়াতে যোগদান দিয়ে। যিসকলে যোগদান দিয়ে সকলোকে মই মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ যে আপোনালোকে এনেকৈ ইমান নিস্বাৰ্থভাৱে সমাজখন সঠিক কৰাৰ কাৰণে নিজৰ ঠাই, নিজৰ ৰাজ্য, নিজৰ দেশৰ কাৰণে, মানৱ সমাজৰ কাৰণে এইদৰে কাম কৰি আছে আৰু আগন্তুক দিনতো নৱপ্ৰজন্মকো এনেকৈয়ে উৎসাহ যোগাই তুলিব। তাৰ কাৰণে মই আশা ৰাখিছোঁ আৰু আমালোকক হৰিনাৰায়ণ বৰুৱাদেৱে যিদৰে আমালোকক ৰাস্তা দেখাই গৈছে, পথ দেখাই দিছে, আমালোকে এইটোক অনুকৰণ কৰিম আৰু সদায় তেখেতৰ প্ৰতি আমালোকৰ শ্ৰদ্ধাটো আমালোকে ৰাখিম। আৰু এইখিনি উদ্দেশ্যেই আজি আমালোকে ইয়াতে আমালোকৰ হেৰিখিনি উদযাপন কৰিলোঁ, মৃত্যুবাৰ্ষিকী তেখেতৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।